everyone, a very welcome to my channel RMB EduTech. আজিৰ এই ভিডিঅ'টোত আমি টপ 100 MCQ regarding Indian history discuss কৰিম আৰু বেসিক্যালি মই ইয়াত মডাৰ্ন হিষ্ট্ৰীৰ ওপৰত বেছি গুৰুত্ব দিছো যেহেতু আমি যিকোনো কম্পিটিটিভ এক্সামত হিষ্ট্ৰী বিশেষকৈ এনচিয়েন্ট আৰু মডাৰ্ন হিষ্ট্ৰীৰ ওপৰত বেছি MCQs থাকে দো মেডিয়েভেল হিষ্ট্ৰীৰ ওপৰত সিলেক্টেড কিছুমান পৰ্চনতহে থাকে সো আজি আমি এই ভিডিঅ'টো টপ 100 MCQ যিকেইটা MCQ প্ৰায় কম্পিটিটিভ এক্সামত আহি থাকে আৰু মই এইকেইটা সিলেক্টেড কুৱেশ্যনে লৈছো ইয়াৰ ওপৰত কেইবাটাও MCQs হ'ব পাৰে এই ভিডিঅ'টোৰ মাজত আপোনালোকে আৰু কেইটামান MCQs পাব মই অকল 100 এ নহয় ভিডিঅ'টোৰ মাজত মই কেইবাটাও কিছুমান বস্তু ৰিলেটেড ইন্টাৰলিংক কিছুমান আপোনালোকক ক্লু দিম আৰু তাৰ পৰা আপোনালোকে কেইবাটাও আনসাৰ পাব আৰু সেইকেইটা আপোনালোকে MCQs হিচাপে ল'ব পাৰে যেহেতু ভিডিঅ'টো 100তকৈ বেছি কুৱেশ্যন ল'লে বহুত দীঘল হৈ যায় আৰু হেতু কাৰণে মই বেছি কুৱেশ্যন লোৱা নাই আৰু এটো পাৰ্ট 1 বুলি আপোনালোকে ধৰি ল'ব পাৰে নেক্সট পাৰ্টটোত আমি পাৰ্ট 2ত আৰু কিছুমান কুৱেশ্যন ডিসকাস কৰিম সো প্ৰথমে আমি এটা আলোচনা কৰো যে ইণ্ডিয়ান হিষ্ট্ৰী একচুয়ালি আমি তিনটা ভাগত ভগাও প্ৰথমটো হৈছে এনচিয়েন্ট দেন মেডিয়েভেল দেন মডাৰ্ন এটা মডাৰ্ন হিষ্ট্ৰী বুজিব হলে আমি প্ৰথমতে অলপ মেডিয়েভেলৰ কথা জানিব লাগিব যেতিয়া মোগল মেডিয়েভেলত আপোনাৰ দিল্লী সালতানেট আৰু মোগল এম্পায়াৰ স্বাধীনত আছিল আৰু ঔৰংজেব হৈছিল আটাইতকৈ মোষ্ট পাৱাৰফুল মোগল এম্পায়াৰ আৰু ঔৰংজেব লাষ্ট মোগল পাৱাৰফুল এম্পায়াৰ আছিল তাৰ এনেই মোগল এম্পায়াৰ লাষ্ট আছিল বাহাদুৰ শাহ জাফৰ কিন্তু পাৱাৰফুল এম্পায়াৰ আছিল ঔৰংজেবৰ দিনত যেতিয়া ইউৰোপিয়ান সকল আহিছিল 1707 ত ঔৰংজেবৰ মৃত্যু হয় তাৰ আগতে ইউৰোপিয়ান ব্লাক আমাৰ ইয়ালৈ আহিছিল প্ৰথমে ইউৰোপিয়ান আপোনাৰ 1498 ত ভাস্কো দা গামাই সি ৰোড ডিসকভাৰ কৰিছিল আৰু প্ৰথমতে আমাৰ ইণ্ডিয়ালৈ পৰ্তুগীজ সকল আহিছিল 1498 ত দেন আমাৰ ইয়ালৈ আহিলে ডাচ সকল আহিল তাৰপিছত ব্ৰিটিছ সকল আহিছিল 1608 ত সুৰাটত ফেক্টৰী বনাইছিল তাৰপৰ 1616 ত ট্ৰাংকাবাৰ বুলি এডোখৰ জেগা আছিল তামিলনাডুত তাত আহিছিল আপোনালোকৰ ডেনিছ সকল আৰু লাষ্টত আহিছিল আমাৰ ফ্ৰেঞ্চ 1664 ত আৰু তেওঁলোকে পাণ্ডিচেৰীত নিজৰ ফেক্টৰী কৰিছিল সো এইখিনি হৈ গ'ল আমাৰ অকমান মেডিয়েভেলৰ মোগল এম্পায়াৰৰ বিষয়ে মই ক'লো এতিয়া আমি জানিবলৈ আমি ইচ্ছা কৰিম যে ব্ৰিটিছ সকল আমাৰ ইয়ালৈ কিহৰ কাৰণে আহিবলৈ ইমান ইচ্ছা আছিল তেওঁলোকৰ প্ৰথমে দেখিছিল যে যেতিয়া ইউৰোপিয়ান সকল আমাৰ ইণ্ডিয়ালৈ অলৰেডি আহিছিল তো ইউৰোপিয়ান ব্লাকে বহুত প্ৰফিট ইয়াৰ পৰা কমাইছিল আৰু বহুত ইণ্ডিয়াখন হেতু আমাৰ সোনেকি চিৰিয়া বুলি কৈছিল সোনেকি চিৰিয়া এটো কাৰণে কৈছিল কাৰণ আমাৰ ইণ্ডিয়া ইমানেই ৰিসোৰ্সফুল কান্ট্ৰি আছিল নেচাৰেল ৰিসোৰ্সৰ ক্ষেত্ৰত বহুত বেছি ক্ষেত্ৰত মানে আমাৰ ৰিসোৰ্সফুল কান্ট্ৰি হোৱা দেখি সবে কৈছিল যে তালে যদি আমি বেপাৰ বাণিজ্য কৰিব যাওঁ বহুত আমাৰ প্ৰফিটেবল হ'ব সো বিশেষভাৱে আপোনালোকৰ ইণ্ডিগো নীল অপিয়াম টি কাৰ্ডেমাম হৈছে আপোনালোকৰ ডালচেনি চিনামাম হৈছে আপোনালোকৰ ইলাইচি আৰু এইবিলাকৰ ওপৰত আপোনালোকৰ আমাৰ ইণ্ডিয়াখন বহুত ৰিসোৰ্সফুল আছিল ব্ল্যাক পেপাৰ দেন কটন এইবিলাক মছলা ক্ষেত্ৰত আমাৰ ইণ্ডিয়া বহুত মানে ফেমাস আছিল হেতু সময় ইণ্ডিয়াৰ মছলা সো এইবিলাক বহুত ৰিজনৰ কাৰণে ব্ৰিটিছসকল আমাৰ ইণ্ডিয়া আহিবৰ কাৰণে বহুত ইচ্ছা কৰিছিল তেওঁলোকে আৰু 1608 ত তেওঁলোকে সুৰাটত ফেক্টৰী এষ্টাব্লিছ কৰিছিল আৰু লাহেকৈ আমাৰ ইণ্ডিয়াত ল্যান্ড কৰিলে ঠিক এইখিনি কথা আমি এটা বুজিলো নেক্সট এতিয়া আমি এটা এটাকে MCQ চাই যাম মই অপচনবিলাক কৈ নাযাওঁ ডাইৰেক্ট আনসাৰটোৱে কম কাৰণ অপচনবোৰ কৈ গলে বহুত সময় লাগে আৰু মই ভাবো এই ভিডিঅটো আপোনালোকে যদি শেষলৈকে চাই ইয়াৰ পৰা 100ৰ ভিতৰত আপোনালোকৰ ম্যাক্সিমাম কোৱেশ্চন কমন পৰিব আৰু ফ্ৰিকুৱেন্টলি আস্কড কোৱেশ্চনে মই ইয়াত লৈছো আপোনালোকে কাইন্ডলি ভিডিঅটো লাষ্টলৈকে চাব আৰু ইয়াৰ মাজতে যদি কাৰোবাৰ কিবা ভুলো হৈছে মোৰ আনসাৰ কওঁতে প্লিজ আপোনালোকে কমেন্টত কাৰেক্ট কৰি দিব যদি আপোনালোকে ভুল বুলি ভাবে আৰু এনে ধৰণৰ ভিডিঅ পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু নটিফিকেশন পাই থাকিবৰ কাৰণে বেল আইকনটো হিট কৰিব আৰু ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব এনিৱেজ এতিয়া আমি কোৱেশ্চনখিনি ডিসকাস কৰো আহক প্ৰথমটো কোৱেশ্চন হৈছে The revolt of 1857 was started by Sepoys সকলে আমাৰ এই revolt of 1857 start কৰিছিল Sepoys বহুত কিটা ৰিজন আছিল আমি 1857 ৰ revolt খন কিয় হল
কাৰণ অলৰেডি পিজেন্টছবিলাকক বহুত হাৰাশাস্তি কৰিছিল, ৰেভিনিউ বেছিকৈ লৈছিল, জমিদাৰসকলে বহুত অত্যাচাৰ কৰিছিল, বহুতকেইটা ৰিজন আছিলে। তাৰপাছত যেতিয়া চবতে বিদ্ৰোহ আৰম্ভ হ'ল, আটাইতকৈ ডাঙৰ বিদ্ৰোহ এখন হ'ল 1857ত, আৰু সেই বিদ্ৰোহখনক আমি অসমীয়াত কওঁ চিপাহী বিদ্ৰোহ। 1857 চিপাহী মানে চিপইছ, আৰু এই চিপই মিউটিনি বুলি কয়, আৰু এইটোক আমি ইন এনাডাৰ ৱেত আমি ক'ব পাৰোঁ ইণ্ডিয়ান মিউটিনি। So the correct answer is the Sepoys. Next question to hoise the revolt of 1857 had its begun in ক'ত আৰম্ভণি হৈছিল? মিৰাটত। মিৰাট ক'ত আছে? উত্তৰ প্ৰদেশত। আৰু তাৰিখ কি আছিল? 10th May 1857. Next question to hoise who was the author of the book The Indian War of Independence 1857? এই বুকখনৰ অথৰ হৈছে V.D. Savarkar. V.D. Savarkar হৈছে বিনায়ক দামোদৰ সাভাৰকাৰ। Next, revolt of 1857 in Awadh and Lucknow was led by, answer to হৈছে Begum Hazarat Mahal. Khilafat movement was organized by Ali brothers. Ali brothers কোন কোন আছিল? শৌকত আলী আৰু মুহাম্মদ আলী। Mahatma Gandhi launched the civil disobedience movement in 1930 from ক'ৰ পৰা আৰম্ভ কৰিছে? সাবৰমতী আশ্ৰম। সাবৰমতী আশ্ৰম ক'ত আছে? আমাৰ আহমেদাবাদ, গুজৰাটত। নেক্সট কুৱেশ্যনটো হৈছে when was the Quit India movement launched by Mohandas Karamchand Gandhi? Quit India movement হৈছিল 1942ত। Coming to the next question, who was the founder of Aligarh movement? Sir Syed Ahmad Khan. Gandhi gave the call to reject all foreign goods during the Swadeshi movement. গান্ধীয়ে স্বদেশী মুভমেণ্টত কৈছিল বয়কট অল ফৰেইন গুডছ এণ্ড একচেপ্ট অল, নিজৰ দেশৰ যিখিনি গুডছ আছিলে সেইখিনি একচেপ্ট কৰিব কৈছিল, স্বদেশী মুভমেণ্ট বুলি কোৱা যায় সেইকাৰণে। ডু অৰ ডাই শ্লোগানটো গান্ধীজীয়ে কোনটো মুভমেণ্টত দিছিল? কুইট ইণ্ডিয়া মুভমেণ্ট। নেক্সট কুৱেশ্যনটো হৈছে ভিভিয়ান ডেৰজিঅ' হেড বিন এছ'চিয়েটেড উইথ দ্য মুভমেণ্ট য়াং বেংগল। এতিয়া ভিভিয়ান ডেৰজিঅ' কোন আছিল? তেওঁ এজন পইট আছিল আৰু এজন এংলো ইণ্ডিয়ান পইট আছিল, আৰু তেওঁ হিন্দু কলেজ কলকাতাৰ এছিষ্টেণ্ট হেডমাষ্টাৰ আছিল। দেন which of the following reform movements was the first to be started in the 19th century? Reform movement কিছুমান ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্ট হৈছিল, আৰু 19th centuryত ফাৰ্ষ্ট ৰিফৰ্ম মুভমেণ্টছ কি হৈছিল? ব্ৰাহ্ম সমাজ। The father of extremist movement in India is Bal Gangadhar Tilak. Bal Gangadhar Tilakৰ অন্য এটা নাম হৈছে লোকমান্য তিলক। In violation of the SALT laws, Gandhi started a movement called Civil Disobedience Movement, যাক আমি সল্ট সত্যাগ্ৰহ মুভমেণ্ট বুলিও কওঁ, আৰু উইথ 78 ডেলিগেটছ, আৰু এই মুভমেণ্টক আমি দাণ্ডি মাৰ্চ বুলিও কওঁ, সেইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড গান্ধীজী ষ্টাৰ্ট সত্যাগ্ৰহ মুভমেণ্ট? সত্যাগ্ৰহ মুভমেণ্ট গান্ধীজীয়ে 1917 চনত কৰিছিল চম্পাৰণৰ পৰা, আৰু চাউথ আফ্ৰিকাত কৰিছিল 1909 চনত। The non-cooperation movement had been launched by Gandhi in the year 1920. আৰু non-cooperation movement গান্ধীয়ে কেতিয়া কৰিছিল? আফটাৰ জালিয়ানৱালাবাগ মেছেকাৰ। জালিয়ানৱালাবাগ মেছেকাৰ এতিয়া অমৃতসৰ পাঞ্জাৱত এটা ঘটনা ঘটিছিল, য'ত জেনেৰেল ডায়াৰ বুলি এজন লোকে অৰ্ডাৰ দিছিল অপেন ফায়াৰ কৰিবৰ কাৰণে, আৰু তাত বহুত লোক মৰিছিল। যদিও তেওঁলোকে অফিচিয়েলি বহুত কম মানুহ দেখুৱাইছিল, কিন্তু একচুৱেলি তাত বহুত লোক মৰিছিল। তাত সেইদিনা বৈশাখী দিন আছিল 13 এপ্ৰিল 1919ত জালিয়ানৱালাবাগ মেছেকাৰ হৈছিল। তাত তেওঁলোকে প্ৰটেষ্ট কৰিছিল। কি কাৰণে প্ৰটেষ্ট কৰিছিল? কংগ্ৰেছ লিডাৰ ডক্টৰ সত্যপাল আৰু খিচলুক এৰেষ্ট কৰিছিল, তাৰ কাৰণে তেওঁলোকে প্ৰটেষ্ট কৰি আছিল, আৰু তেওঁলোকে গম নোপোৱাকৈ অপেন ফায়াৰ কৰি দিছিলে জেনেৰেল ডায়াৰে। তাৰপিছতে গান্ধীজীয়ে কি কৰিলে? নন কপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট কৰিছিল 1920। নেক্সট কুৱেশ্যনটো হৈছে লাল বাল পাল আমি কাক কওঁ? লালা লাজপত ৰায়, বাল গংগাধৰ তিলক এণ্ড বিপিন চন্দ্ৰ পাল। The non-cooperation movement was called off due to Chori Chora incident. Non-cooperation movement called off কৰিব লগা হৈছিল কিহৰ কাৰণে? কোনটো ইনচিডেণ্টৰ কাৰণে গান্ধীয়ে বন্ধ কৰিছিল? চৰি চৰা ইনচিডেণ্ট, যিটো উত্তৰ প্ৰদেশত আমাৰ ঘটিছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য এনাডাৰ নেম অফ কুইট ইণ্ডিয়া মুভমেণ্ট? কুইট ইণ্ডিয়া মুভমেণ্ট আমাৰ হৈছিল 1942ত। তাক আমি অন্য এটা নামেৰেও জানো, সেয়া হৈছে আগষ্ট ক্ৰান্তি।
The first Governor General and Viceroy of British India was Lord Canning. Mangal Pandey fired the first shot of the revolt of 1857 in Barakpur. Khub important question etu. India War of Independence 1857 is written by V.D. Savarkar. Kunwar Singh led the revolt of 1857 in Bihar. Next question to is, where was the first session of INC held? First session of INC ক'ত হৈছিল? Bombay. আৰু Bombay ক'ত হৈছিল এটো? Tezpal Sanskrit College হৈছিল. INC was founded by A.O. Hume, Alan Octavian Hume. Who was the founder of Indian Association? Founder of Indian Association was Surendranath Banerjee. Sorry, spelling to yet wrong হৈ গ'ল, correct কৰি ল'ব. Surendranath Banerjee. The partition of Bengal came into effect on partition of Bengal কেতিয়া হৈছিল? 1905 Lord Curzonৰ সময়ত. The president of the Indian National Congress in 1885 was W.C. Banerjee, Umesh Chandra Banerjee, full form to হৈছে. Who was the first Indian to become member of the British Parliament? Dadabhai Naoroji. The Battle of Plassey was fought in 1757. Next question to হৈছে, Tripitakas are sacred books of Buddhists. Drain of Wealth যোনটো theory আছিল, কোনে দিছিল সেইটো? Theory দিছিল Dadabhai Naoroji. The Treaty of Seringalpatna was signed between Tipu Sultan and Cornwallis. Tulasi Das, the author of Ramcharitamanas, was a contemporary of which of the following rulers? Akbar. The Upanishads আমাৰ কি আছিল? A source of Hindu philosophy. The uprising of 1857 was described as the first Indian War of Independence by V.D. Savarkar. খুব important question এটো. Pune Pek কাৰ মাজত sign হৈছিল? Between Gandhi and B.R. Ambedkar. Who started the first English newspaper in India? J.A. Hickey. Our first English newspaper হৈছিল Bengal Gazette. The first woman to become chief minister of any state in India. A question to খুব important question কেইবাবাৰো আহিছে, Sucheta Kripalani. Who is the author of Bande Mataram? Bankim Chandra Chatterjee. Father of modern India বুলি ক'লে আমি কাক বুজো? Raja Ram Mohan Roy. Who threw 2 bombs on the door of the Central Assembly in New Delhi, April 8, 1929? Bhagat Singh আৰু Bhatukeshwar Dutt. আৰু তাত তেওঁলোকে ইনকলাব জিন্দাবাদ এই শ্লোগানটো কৰিছিল. During the First Carnatic War, the French Governor General of Pondicherry was Dupleix. Founder of Deccan Educational Society is Mahadev Govind Ranade. Murshid Quli Khan, Alivardi Khan, and Sirajud-Dowla were all Nawab of Bengal. Who of the following attended all the 3 roundtable conference? Answer হৈছে B.R. Ambedkar. আৰু গান্ধীজীয়ে second roundtable conference attend কৰিছিল. এই questionটো খুব আহে. Swaraj is my birth and I shall have it. এই কোনে কৈছিলে কথাকাৰ? Bal Gangadhar Tilak. Mahatma Gandhi began his political activities in India first from Champaranৰ পৰা কৰিছিল. Mahatma Gandhi Rajkumar Shuklai invite কৰিছিল আৰু Champaran ক'ত আছে? বিহাৰত. According to Dadabhai Naoroji, Swaraj means self-government. Mahatma Gandhiক half naked fakir বুলি কোনে কৈছিল? Winston Churchill. Permanent settlement introduce কোনে কৰিছিল? by যিটো কৰিছিল Cornwallis, আৰু এই সিস্টেমটোক আমি কি বুলি কৈছিলো? জামিনদাৰী সিস্টেম. মহামানা to Madan Mohan Mallyabak কোনে টাইটেল লৈছিল? এই টাইটেলটো দিছিল ৰবীন্দ্ৰনাথ টেগৰে. Who spoke at the stroke of midnight when the world sleeps, India awakes to life and freedom? এই কথাকাৰ কোনে কৈছিল? জৱাহৰলাল নেহেৰু. Sardar Vallabhbhai Patelক আমি কি বুলি জানো? Bismarck Sardar Vallabhbhai Patel.
In which year was the Indian Home Rule Society founded in 1905? All India Muslim League was founded by Aga Khan. Gandhi-Irwin Pact was signed on 5th March 1931. Who wrote सरफरोशी की तमन्ना अब हमारे दिल में है? रामप्रसाद बिस्मिल. এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট, আগতেও কেইবাটাও কম্পিটিটিভ এক্সামত আহিছে. নেক্সট কুৱেশ্যনটো হৈছে হু কম্প'জ দ্য ছং সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা? মুহাম্মদ ইকবাল. The song Jana Gana Mana, composed by Rabindranath Tagore, was first published in January 1912 under the title of Bharat Vidhata. Swarajist Party was organized by Motilal Nehru. Indian National Army was founded in the year 1942. আৰু এটা কুৱেশ্যন হ'ব পাৰে কোনে কৰিছিল, ফাউণ্ডেশ্যন কোনে কৰিছিল? সুভাষ চন্দ্ৰ বোস. Who prepared the draft of Quit India Resolution? Jawaharlal Nehru. Who was the first viceroy of Portuguese possession in India? প্ৰথম ইণ্ডিয়ালৈ আমাৰ পৰ্টুগীজসকল যেতিয়া আহিছিল 1498ত, তো সেই সময়ত পৰ্টুগীজৰ গভৰ্ণৰ কোন আছিল, ভাইচৰয় কোন আছিল সেই সময়ত? আলমিৰা. ফ্ৰান্সিস্কো ডি আলমিৰা হয় একচুৱেলি নামটো. Who was the first Governor General of India? Lord William Bentinck. Who among the following said, describe Swami Vivekananda as the spiritual father of the modern nationalist movement? Subhash Chandra Bose. The capital of India was shifted from Calcutta to Delhi in which of the following year? In the year 1911. Who wrote the book Babu Vibha? এই কুৱেশ্যনটো খুব আহিছে আগতেও, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ. Who first translated Bhagavad Gita to English? Charles Wilkins. Who introduced English as official language? Sir Charles Woods, যিটোক আমি উডছ ডেটছৱাছ নামেও জনা যায়. ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল, মনত ৰাখিব সুধিছে বেংগলৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছ. আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈছে লৰ্ড উইলিয়াম বেণ্টিংক. ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ লৰ্ড উইলিয়াম বেণ্টিংটো আপোনালোকৰ কাৰেক্ট আনচাৰ হয়. Who was the first to address Mahatma Gandhi as the father of the Indian nation? Subhash Chandra Bose. Next question হৈছে which firm established by Mahatma Gandhi in Natal, South Africa? Phoenix Firm. Mangal Pandey was from which regiment? বহুত ইম্পৰ্টেণ্ট, মানে 200% ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো. এইটো হৈছে 34th Bengal Native Infantry. First fort constructed by the British in India was Fort St. George. Biography of Akbar সেইখন কোনে কি হৈছিল? আকবৰ নামা কোনে লিখিছিল? আবুল ফেজল. কুতুব মিনাৰ কনষ্ট্ৰাক্ট কৰিছিল কুতুবুদ্দিন আইবক, কিন্তু কমপ্লিট কোনে কৰিছিল লেটাৰ অন কনষ্ট্ৰাকশ্যনটো? ইলতুৎমিছ. আৰু নেপোলিয়ন অফ ইণ্ডিয়া নামেৰে আমি কাক জানো? সমুদ্ৰগুপ্তা. Zero and decimal was introduced during which dynasty? Gupta dynasty. Gupta dynasty, Gupta periodটো আমি গোল্ডেন এজ বুলি কওঁ. তাত কইনছ হওক, আৰ্কিটেকচাৰ হওক, আৰ্ট এণ্ড কালচাৰ হওক, তাত বহুতখিনি বস্তু ডেভেলপ হৈছিল, সেইকাৰণে আমি এই গুপ্তা পিৰিয়ডটোক গোল্ডেন এজ বুলিও কওঁ. বন্দে মাতৰম was first published in which novel? Anandamath. First woman president of INC? Annie Besant. Indian Council Act 1909 is known as Morley-Minto Reforms. Din-e-Ilahi religion was founded by Akbar. The other name of Chanakya was Vishnu Gupta. Ramcharitmanas was written by Tulasidas. Doctrine of Last Policy kune korisil? Lord Dalhousie. Arya Samaj was introduced by Dayanand Saraswati. INC kite established hoisil 1885 Bombay. Huan Sang visited India during the reign of কাৰ দিনত হিউৱেন চাঙে ইণ্ডিয়া ভিজিট কৰিছিল? হৰ্ষবৰ্ধনৰ সময়ত. পঞ্চতন্ত্ৰ কোনে লিখিছিল? বিষ্ণু শৰ্মা. মেঘদূতৰ ৰাইটাৰ কোন আছিল? কালিদাস. পোষ্টেল ছাৰ্ভিচ ইন ইণ্ডিয়া ইন্ট্ৰডিউচ বাই লৰ্ড ডেলহাউচি. ফাৰ্ষ্ট বেটেল অফ পানিপট কেতিয়া হৈছিল? 1526. আৰু বেটেল অফ বক্সাৰ 1764. পাৰ্টিশ্যন অফ বেংগল কেতিয়া আছিল? 1905. জালিয়ানৱালাবাগ মেছেগাৰ 1919.
13 এপ্ৰিল 1919 স্বামী বিবেকানন্দৰ নাম অন্য এটা নাম আছে নামটো হৈছে নৰেন্দ্ৰনাথ দত্ত খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে ভিডিঅ'টো বাৰ বাৰ ৰিপিট কৰিব দুই এটাত স্পেলিং হয়তো ভুল হৈ আছে এইটো মই কাৰেকশ্যন কৰি দিছোঁ আপোনালোকে চাই ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব এনেধৰণে মই এগেইন মোৰ নেক্সট ভিডিঅ'টো টপ 100 পলিটি কুৱেশ্যন দেন টপ 100 MCQs ৰিগাৰ্ডিং জিঅ'গ্ৰাফি ছায়েন্স এইবিলাকৰ ওপৰত মই লৈ আনিম আৰু ইংলিছৰ ওপৰতো মই আনিম আৰু যদি আপোনালোকে ইচ্ছা কৰে দেন মই মেথামেটিক্স আৰু ৰিজনিঙৰ ওপৰতো কিছুমান ভিডিঅ' দিব বিচাৰোঁ চ' এনিৱেজ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' আৰু আশা ৰাখিছোঁ আপোনালোকে খুব ভাল পাব থেংক ইউ ছ' মাছ